Praise the Lord. Psalm 50. প্ৰকৃত আৰাধনা। সৰ্বশক্তিমান প্ৰভু ঈশ্বৰে কয়, তেওঁ পূবৰ পৰা পশ্চিমলৈকে গোটেই পৃথিৱীখন আহ্বান জনায়। সম্পূৰ্ণৰূপে সুন্দৰ নগৰ চিউনৰ পৰা ঈশ্বৰে পোহৰ দিয়ে। আমাৰ ঈশ্বৰ আহিছে, কিন্তু নীৰৱে নহয়। গ্ৰাসকাৰী অগ্নি তেওঁৰ আগত যায়। প্ৰচণ্ড ধুমুহাই তেওঁক আগুৰি থাকে। তেওঁ নিজৰ লোকবিলাকক বিচাৰ কৰোঁতে আকাশমণ্ডল আৰু পৃথিৱীক সাক্ষী হ'বলৈ মাতিছে। তেওঁ কৈছে, যিবিলাকে বলিদানৰ দ্বাৰাই মোৰ সৈতে চুক্তি কৰিলে, মোৰ সেই বিশ্বাসী লোকবিলাকক মোৰ ওচৰত গোটোৱা। ঈশ্বৰ যে ন্যায়বান আৰু তেওঁ নিজেই যে বিচাৰকৰ্তা, আকাশমণ্ডলে প্ৰকাশ কৰিছে। সেই মোৰ লোকবিলাক, শুনা মই কওঁ, হে ইজৰাইল, মই তোমালোকৰ বিৰুদ্ধে সাক্ষ্য দিওঁ, মই ঈশ্বৰ, তোমাৰেই ঈশ্বৰ। মই তোমালোকৰ বলিদানবোৰৰ বাবে আৰু তোমাৰ সদায় মোলৈ অনা হোম বলিবোৰৰ বাবে মই তোমালোকক তিৰস্কাৰ নকৰোঁ। তথাপি মোক তোমালোকৰ ঘৰৰ পৰা দমৰা নাইবা তোমালোকৰ জাকৰ পৰা ছাগলী নালাগে, কিয়নো সকলো পশু আৰু পৰ্বতৰ হাজাৰ হাজাৰ গৰু ছাগ মোৰেই। আটাইবোৰ বনৰীয়া চৰাই আৰু পথাৰৰ সকলো জীৱ জন্তু মোৰেই। যদি মোৰ ভোক লাগে, মই তোমালোকক নকওঁ, কিয়নো জগত আৰু তাত থকা সকলো বস্তু মোৰেই। মই দমৰাৰ মাংস ভোজন কৰোঁনে বা ছাগলীৰ তেজ পান কৰোঁনে? ধন্যবাদৰ স্তুতি ঈশ্বৰলৈ দিয়া। তোমালোকৰ বলি হওক, তোমালোকৰ প্ৰতিজ্ঞা কৰা অনুসাৰে সকলোকে সৰ্বশক্তিমান জনাক দিয়া। আমিন। Thank you, Jesus. Thank you, Holy Spirit of God. Thank you, Jesus.